সকলোকে নমস্কাৰ। এই ভিডিঅ'টোত মই আপোনালোকৰ আগত লৈ আহিছোঁ অসমৰ 30টা আটাইতকৈ গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ প্ৰশ্ন, যিবোৰ আগন্তুক পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি। সেয়ে ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে Who was the founder of the Burman dynasty of Kamrup? কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পুষ্য বৰ্মন। 2 নম্বৰ প্ৰশ্ন Which Burman ruler performed Ashwamedh sacrifice? কোনজন বৰ্মন শাসকে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। 3 নম্বৰ প্ৰশ্ন Which Burman king first assumed the title of Maharajaধিৰাজ? কোনজন বৰ্মন ৰজাই প্ৰথমবাৰৰ বাবে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে পুষ্য বৰ্মন। Which Burman king was known as কুমাৰ ৰজা? কোনজন বৰ্মন ৰজা কুমাৰ ৰজা নামেৰে পৰিচিত আছিল? আনচাৰ ইজ ভাস্কৰ বৰ্মন। 5 নম্বৰ প্ৰশ্ন In which year was Satriya recognized as a classical dance by the Sangeet Natak Academy of India? ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক কোন বছৰত শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 2000 চন। 6 নম্বৰ প্ৰশ্ন In which year was the Assamese magazine জোনাকী first published? অসমীয়া আলোচনী জোনাকী প্ৰথমবাৰৰ বাবে কোন বছৰত প্ৰকাশিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1889 চনত 1889। 7 নম্বৰ প্ৰশ্ন Under which Ahom ruler was the book হস্তিবিদ্যানভ written? আহোমৰ কোনজন শাসকৰ শাসনকালত হস্তিবিদ্যানভ গ্ৰন্থখন ৰচিত হৈছিল? শিৱসিংহ। 8 নম্বৰ প্ৰশ্ন Which famous Assamese writer used the pen name শিলভদ্ৰ? কোনজন প্ৰখ্যাত অসমীয়া সাহিত্যিকে শিলভদ্ৰ ছদ্মনাম ব্যৱহাৰ কৰিছিল? উত্তৰটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। 9 নম্বৰ প্ৰশ্ন Which politician is known as the Iron Man of Assam? কোনজন ৰাজনীতিবিদ অসমৰ আইৰণ মেন হিচাপে পৰিচিত? ইয়াৰ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। 10 নম্বৰ প্ৰশ্ন Which district in Barak Valley have Bengali as an official language? বৰাক উপত্যকা কোনসমূহ জিলাত বাংলা চৰকাৰী ভাষা হিচাপে স্বীকৃত? আনচাৰ ইজ কাছাৰ, কৰিমগঞ্জ এণ্ড হাইলাকান্দি। 11 নম্বৰ প্ৰশ্ন What recent project unit was commissioned in Assam? অসমত কোন নতুন প্ৰকল্পৰ ইউনিটক সাম্প্ৰতিকভাৱে কাৰ্যকৰী কৰা হৈছিল? উত্তৰটো হৈছে সুবনশ্ৰী লোৱাৰ হাইড্ৰ পাৱাৰ প্ৰজেক্ট। 12 নম্বৰ প্ৰশ্ন Where did PM Modi inaugurate a new terminal? প্ৰধানমন্ত্ৰী মোদীয়ে নতুন টাৰ্মিনেলটো ক'ত উদ্বোধন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী এয়াৰপৰ্ট। এই দুয়োটা প্ৰশ্ন আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত। 13 নম্বৰ প্ৰশ্ন Who was the first Assamese to win the ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? আনচাৰ ইজ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন In which year did Assam become a part of British India? অসম কোন বছৰত ব্ৰিটিছ ভাৰতৰ অংশ হৈ পৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1826 1826 চনত। 15 নম্বৰ প্ৰশ্ন Which national park in Assam is a UNESCO World Heritage Site? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃত? ইয়াৰ উত্তৰটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। 16 নম্বৰ প্ৰশ্ন Which place is known as the tea city of India? ভাৰতৰ চাহৰ চহৰ হিচাপে কোনখন জিলাক জনা যায়? উত্তৰটো হৈছে যোৰহাট। 17 নম্বৰ প্ৰশ্ন What is the literacy rate of Assam as per the 2011 census? 2011 চনৰ গণনা অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? ইয়াৰ উত্তৰটো হৈছে 72.19%। 18 নম্বৰ প্ৰশ্ন
Which river island in Assam is famous for Vaishnavite culture? অসমৰ কোন নদীদ্বীপ বৈষ্ণৱ সংস্কৃতিৰ বাবে প্ৰসিদ্ধ? ইয়াৰ আনচাৰ হৈছে মাজুলী। 19 নম্বৰ প্ৰশ্নটো হৈছে Which Burman dynasty king of Assam received a letter from the Chinese traveler Yuan Shang? অসমৰ বৰ্মন বংশৰ কোনজন ৰজাই চীনৰ পৰ্যটক হিউৱেন চাঙৰ পৰা এখন চিঠি লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। Question number 20. What are the animals shown in our national emblem? আমাৰ জাতীয় প্ৰতীকত কি কি জীৱ-জন্তু দেখুওৱা হৈছে? ইয়াৰ উত্তৰ হৈছে লায়ন। Question number 21. Who converted Ashok to Buddhist? অশোকক কোনে বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে? আনচাৰ ইজ উপগুপ্ত। 22 নম্বৰ প্ৰশ্নটো হৈছে মেগাস্থিনছ ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্বকালত মেগাস্থিনছে ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। 23 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য অথৰ অফ ইণ্ডিকা? ইণ্ডিকাৰ লেখক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে মেগাস্থিনছ। 24 নম্বৰ প্ৰশ্ন এট দ্য টাইম অফ চন্দ্ৰগুপ্ত মৌৰ্য হু ট্ৰেভেল ইন ইণ্ডিয়া? চন্দ্ৰগুপ্ত মৌৰ্য সময়ত কোনে ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মেগাস্থিনছ। Question number 25. Where is the headquarters of the National Film Archive of India located? ভাৰতীয় চলচ্চিত্ৰ আৰ্কাইভৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে পুনে। Question number 26. According to historical records, who was the earliest known ruler of Assam? ঐতিহাসিক তথ্য অনুসৰি অসমৰ আটাইতকৈ প্ৰাচীনভাৱে জনাজাত শাসক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে মহিৰাংগ দানৱ। Question number 27. In which year was the Ministry of Development of North-Eastern Region established? উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ আনচাৰটো হৈছে 2001 চন। Question number 28. Who was the second Chief Minister of Assam after Gopinath Bordolai's demise in 1950? 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পাছত অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। Question number 29. In which year was the Assamese novel মিৰি জীয়ৰী published? কোন চনত অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰটো হৈছে 1894 চনত। Question number 30. Which Assamese poet is also known as ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? ইয়াৰ আনচাৰটো হৈছে বীৰনন্দ চন্দ্ৰ বৰুৱা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীসমূহৰ লগতো শ্বেয়াৰ কৰিব। ধন্যবাদ।